নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 16টা সংস্কাৰৰ ভিতৰত এই 4টা সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয়কৈ জনাটো দৰকাৰ যে এই 16 সংস্কাৰ আমাৰ হিন্দু সমাজত অৰিহণা কিমান, আৰু এই 16 সংস্কাৰৰ অবিহনে মানৱ জীৱন নচলিব। কাৰণ এই 16 সংস্কাৰৰ মাজেৰেই আমি আমাৰ জীৱন পাৰ কৰাব লাগিব। সেইকাৰণে এই 16 সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে প্ৰথমে এই ভিডিঅ'টোৰ জৰিয়তে এই 4টা সংস্কাৰৰ বিষয়ে জানি লওক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কৰ্ণভেদ সংস্কাৰ, যিটো আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন, আৰু ইয়াৰ লাভালাভৰ বিষয়েও জানি লোৱাটো অত্যন্ত প্ৰয়োজন, যাৰ ফলত আপোনাৰ শিশুটিৰ অৰ্থাৎ আপোনাৰ সন্তানটিৰ মংগল হয়। সনাতন ধৰ্মৰ 16টা সংস্কাৰৰ ভিতৰত কৰ্ণভেদ সংস্কাৰ, যি সংস্কাৰ নৱম সংস্কাৰ হিচাপে উল্লেখিত, আৰু ইয়াত শিশুৰ কাণ কটোৱাই দিয়া হয়, আৰু এই হৈছে 16 সংস্কাৰৰ এটা, যিটো কৰ্ণভেদ সংস্কাৰ বুলি গণ্য কৰা হয়। ধৰ্মীয় আৰু স্বাস্থ্যৰ দিশতো মনত ৰাখি এই কাম কৰা হয়, আৰু শিক্ষা আৰম্ভ কৰাৰ আগতে এই কাম কৰা হয়। কৰ্ণভেদ সংস্কাৰৰ এটা পদ্ধতিৰে কৰা এই বিশেষ এটা নিয়ম, আৰু ইয়াক সম্পন্ন কৰাৰ আঁৰত বহুতো বিশ্বাস আছে। আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি ল'ব পাৰিব যে এই 16টা সংস্কাৰৰ ভিতৰত অন্যতম কৰ্ণভেদ সংস্কাৰৰ বিষয়ে সঠিক তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ, যিটো আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। এতিয়া আমি আপোনালোকক কৰ্ণভেদ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। কৰ্ণভেদ সংস্কাৰ কেতিয়া কৰা হয়? শাস্ত্ৰত ইয়াৰ কোনো নিৰ্দিষ্ট সীমা উল্লেখ কৰা নাই। আগতে বেছিভাগ মানুহে সন্তান জন্মৰ কেইদিনমানৰ পিছতহে, অৰ্থাৎ 10ৰ পৰা 15 দিনৰ ভিতৰতে এই সংস্কাৰ কৰি দিছিল, কিন্তু আজিৰ সময়ত এইটো ঠিক নহয়, কাৰণ সেই সময়ত সকলো ধৰণৰ কামৰ বিশেষ যত্ন লোৱা হৈছিল। গতিকে এই শিশুটিয়ে কোনো ধৰণৰ সংক্ৰমণ নাপাইছিল। ইয়াৰ লগতে চৌপাশৰ পৰিৱেশ, বায়ু, পানী আদি বিশুদ্ধ হৈ আছিল যদিও আজিৰ সময়ক ইয়াক বিশেষ বিবেচনা কৰি ইমান সোনকালে কৰাটো উচিত নহয় বুলি গণ্য কৰা হয়। কোনো ঠাইত শিশুৰ জন্মৰ 6ম মাহৰ পৰা 8ম মাহৰ ভিতৰত এই কৰ্ণভেদ সংস্কাৰ কৰি দিয়া পৰামৰ্শ দিয়া হয় যদিও শিশুৰ ছাল অতি কোমল, সেইকাৰণে ই ইমান এটা শুভ নহয় বুলি বৰ্তমান সময়ত বিবেচনা কৰা হৈছে। এই সময়ত এই শিশুসকলৰ কাণত যদিহে এই সংস্কাৰ কৰি দিয়া যায়, তেনে কিছু সমস্যা হ'ব পাৰে। যদিও ইয়াৰ বাবে কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা হোৱা নাই, সেয়েহে শিশুটিৰ বয়স 1 বছৰ হোৱাৰ পিছত ইয়াক অদ্ভুত বছৰ, অৰ্থাৎ 1ম বছৰ, 3য় বছৰ আৰু 5ম বছৰ আদি অনুসৰণ কৰি এই সংস্কাৰ কৰিব পাৰে। এতিয়া আমি আপোনালোকক এই কৰ্ণভেদ সংস্কাৰৰ সঠিক বয়সৰ বিষয়ে আপোনালোকৰ আগত কিছু তথ্য আগবঢ়াইছোঁ। শিশুৰ কাণত এই সংস্কাৰ কৰিবলৈ সৰ্বোত্তম বয়স 3 বছৰ বুলি ধৰা হয়, আৰু আজিৰ সময়ত বেছিভাগ মানুহেই এই বয়সতে সন্তানৰ কাণত এই কৰ্ণভেদ সংস্কাৰ কৰি দিয়া দেখা যায়। এই সময়লৈকে তেওঁলোকৰ
ছালখন অলপ কঠিন হৈ পৰে। সেইবাবে এই সময়ত আপুনি আপোনাৰ শিশুৰ কাণত এই সংস্কাৰ কৰিব পাৰে। মনত ৰাখিব যে 3 বছৰ পাছত কাণত এই সংস্কাৰ কৰিব নালাগে, কাৰণ তেতিয়া শিশুৰ ছাল যথেষ্ট কঠিন হৈ পৰে আৰু কঠিন হ'বলৈ আৰম্ভ কৰি দিয়ে, যাৰ ফলত বিষ অত্যন্ত প্ৰবল হয়। এতিয়া আপোনালোকে জানিব পাৰিব যে কৰ্ণভেদ সংস্কাৰ কি। ধৰ্মীয় আৰু স্বাস্থ্যৰ সকলো দিশ মনত ৰাখি হিন্দু ৰীতি নীতিৰে এজন ব্যক্তিৰ জীৱনত 16টা সংস্কাৰ নিৰ্ধাৰণ কৰা হৈছিল, যিবোৰ জীৱনত অপৰিসীম গুৰুত্ব আছে। ইয়াৰে কৰ্ণভেদ সংস্কাৰক নৱম সংস্কাৰ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ এটা শিশুৰ কাণত বিন্ধা দিয়া। এই সংস্কাৰ পঢ়া শুনা আৰম্ভ কৰাৰ আগতে কৰা হয়, যাতে তেওঁ ইয়াত দক্ষ হ'ব পাৰে। এই অনুষ্ঠান পালনৰ কোনো নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয় নহয়। আপোনাৰ প্ৰয়োজন অনুসৰি যিকোনো সময়তে এই কামটো কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ শিশুটিক অভিজ্ঞ ব্যক্তিৰ ওচৰলৈ লৈ যাওক আৰু কাণত বিন্ধা লগাবলৈ দিয়ক। প্ৰাচীন কালত জাতি ব্যৱস্থা অনুসৰি বিভিন্ন ধৰণেৰে কৰা হৈছিল। ইয়াৰ বাবে সূৰ্যৰ ফালে মুখ কৰি কাণত বিন্ধিব লাগে। ল'ৰাৰ ক্ষেত্ৰত প্ৰথমে সোঁ কাণত আৰু তাৰপিছত বাওঁ কাণত। ছোৱালীৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত, প্ৰথমে বাওঁ কাণত আৰু তাৰপিছত সোঁ কাণত। ইয়াৰ লগতে ছোৱালীৰ বাওঁ নাকতো এই সংস্কাৰ কৰি দিয়া হয়, যাক নাকত ৰিং পিন্ধোৱা হয়। কাণত এই সংস্কাৰ কৰি দিয়াৰ পিছত ল'ৰাক কাণফুলি আৰু ছোৱালীক সোণৰ কাণফুলি আদি পিন্ধাই দিয়া হয়। বৰ্তমান সময়ত কৰ্ণভেদ সংস্কাৰৰ বিষয়ে কিছু তথ্য আগবঢ়াইছোঁ। বৰ্তমান সময়ত মূলতঃ ছোৱালীৰ কাণত এই সংস্কাৰ কৰা যি প্ৰথা আজিও চলি আছে, আৰু অতি কম সংখ্যক ল'ৰাৰ কাণত এই সংস্কাৰ কৰা দেখা যায়। যিহেতু শাস্ত্ৰৰ মতে দুয়োৰে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ কথা মনত ৰাখি দুয়োৰে বাবে কৰ্ণভেদ সংস্কাৰ কৰা উচিত বুলি বিবেচনা কৰা হৈছে। ঈশ্বৰৰ ৰূপ দেখিলে সকলো পুৰুষে কাণত কাণফুলি পিন্ধা দেখা যায়। ভগৱান শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণ নিজেও কৰ্ণভেদ সংস্কাৰ কৰিছিল। এই সংস্কাৰ বিদ্যা গ্ৰহণ কৰাৰ আগতে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ ই মগজুলৈ যোৱা শিৰাবোৰ মুকলি কৰি দিয়ে আৰু তাত তেজ সঠিকভাৱে প্ৰবাহিত হয়। এতিয়া আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কাণত এই সংস্কাৰ কৰাৰ আগতে কোনকেইটা কথা মনত ৰাখিব লাগে তাৰ বিষয়ে আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। শিশুৰ কৰ্ণভেদ সংস্কাৰ কৰাৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে। 1 নম্বৰ, এই সংস্কাৰ কৰাৰ সময়ত যিজন ব্যক্তিয়ে কৰিব সেই ব্যক্তিজন যাতে অভিজ্ঞ হয়, অন্যথা পিছত সমস্যা হ'ব পাৰে। 2 নম্বৰ, এই সংস্কাৰ কৰিবলৈ যি বস্তু ব্যৱহাৰ কৰিব সেই বস্তু খুবেই ভালদৰে পৰীক্ষা কৰক। শিশু অতি সূক্ষ্ম আৰু সহজে সংক্ৰমণত আক্ৰান্ত হ'ব পাৰে আৰু ইয়াৰ সম্ভাৱনাও থাকে। সেয়েহে সঁজুলিবোৰ খুব ভালদৰে পৰিষ্কাৰ কৰি ধুই লৈ এই কাম আৰম্ভ কৰক। 3 নম্বৰ, এই সংস্কাৰ কৰাৰ আগতে শিশুৰ কাণ দুখন ভালদৰে পৰিষ্কাৰ কৰক, যাতে পিছত কোনো সমস্যা নহয়। 4 নম্বৰ,
যদি আপোনাৰ সন্তান অসুস্থ বা দুৰ্বল হৈ আছে, তেন্তে এই সংস্কাৰ কৰা সময় আপোনালোকে স্থগিত ৰাখি পিছত কৰিব পাৰে। সম্পূৰ্ণ সুস্থ হৈ উঠিলেহে কৰ্ণাভেদ সংস্কাৰ কৰিব লাগে। অৰ্থাৎ এই সংস্কাৰ কৰা সময়ত সুস্থ অৱস্থাতহে কৰিব লাগে। 5 নম্বৰ, এই সংস্কাৰ কৰোঁতে শিশুটিক জোৰেৰে ধৰি ৰাখিব লাগে, যাতে সি লৰচৰ নকৰে, নহ'লে কিবা অশুভ ঘটনা ঘটিব পাৰে। এতিয়া আপোনালোকে এই সংস্কাৰ অৰ্থাৎ এই কৰ্ণাভেদ সংস্কাৰ কৰাৰ পিছত কোনকেইটা কথা মনত ৰাখিব লাগে তাৰ বিষয়েও জানি লওক। এই সংস্কাৰ কৰাৰ পিছত কোনকেইটা কথা মনত ৰখাটো অত্যন্ত প্ৰয়োজন, যাতে আপোনাৰ সন্তানে বেছি বিষ অনুভৱ নকৰে আৰু সংক্ৰমণ বিয়পি নপৰে। আহকচোন জানি লওঁ এই বিষয়কেইটা। এই সংস্কাৰ কৰাৰ পিছত শিশুটিক যি কাণফুলি বা পিন্ধাব লাগে ভালদৰে পৰিষ্কাৰ কৰি ল'ব। 2 নম্বৰ, সেই কাণফুলি বা সেই কাণ আঙুঠি যেতিয়া আপুনি পিন্ধাব, তাক আপুনি অনাৰ সময়ত মনত ৰাখিব যাতে ই বেছি গধুৰ নহয়, নহ'লে কাণ দুখন টানি দীঘল হ'ব পাৰে আৰু আনকি কিছু ফাটিও যাব পাৰে। 3 নম্বৰ, শিশুৰ বাবে কাণফুলি কিনাৰ সময়ত বা বনোৱাৰ সময়ত মনত ৰাখিব যাতে সেইবোৰ চোকা নহয় বা গুটি থাকিব নালাগে, নহ'লে কিছু অসুবিধা হ'ব পাৰে। 4 নম্বৰ, আপোনাৰ শিশুটিক এনেকুৱা কাপোৰ পিন্ধাব নালাগে যিবোৰ শিশুটিৰ কাণফুলিত লাগি নধৰে, নহ'লে কিছু অসুবিধা হ'ব। 5 নম্বৰ, সপ্তাহত এবাৰ তেওঁলোকৰ কাণৰ পৰা কাণফুলি আদি আঁতৰাই ভালদৰে পৰিষ্কাৰ কৰিব লাগে, যাতে কোনো ধৰণৰ সংক্ৰমণ নহয়। আপোনালোকে সেই ঠাইকণ শুকাই যোৱাৰ আগত, আপোনালোকে সেই ৰিং পিন্ধোৱাৰ আগত আপোনালোকে নিম গছৰ ঠাৰি পিন্ধাব পাৰে। আপোনালোকে বহুতেই হয়তো এই ঔষধটো গম নাপায় বা অজ্ঞাত, যিটো অতীজৰে পৰা খুবেই বিখ্যাত হৈ আহিছে। আচলতে সৰু ল'ৰা ছোৱালীৰ কাণত এই কৰ্ণাভেদ সংস্কাৰ কৰাৰ পিছত পূজ বা সংক্ৰমণৰ আশংকা থাকে। ইয়াৰ বাবে বহুতে ডাক্তৰ আদি ওচৰলৈ লৈ যায়, কিন্তু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে এনে এটা পদ্ধতি, যিটো পদ্ধতি অতি সহজ আৰু সেই শিশুটিৰ কাণত পূজ সৃষ্টি নকৰিবলৈ আৰু শিশুটিক কোনো সংক্ৰমণ নহ'বলৈ আপুনি নিম গছৰ ঠাৰি আপোনালোকে পিন্ধাব পাৰে। ইয়াৰ বাবে আপোনাৰ শিশুৰ কাণৰ বিন্ধাত সেই নিমৰ ঠাৰিটো আপোনালোকে লগাব পাৰে আৰু তাত কোনো অসুবিধা নহয়, বৰঞ্চ নিম গছৰ ঠাৰিত এটা সোমাই দিব পাৰে। নিম আয়ুৰ্বেদিক গুণ থকা গছ, যিয়ে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা ৰাখিছে। ইয়াৰ ব্যৱহাৰেৰে সংক্ৰমণৰ বিস্তাৰ ৰোধ কৰাত সহায় কৰে। গতিকে কাণত এই সংস্কাৰ কৰাৰ পিছত কমেও এসপ্তাহৰ বাবে শিশুৰ কাণত নিমৰ লাঠি এটা সোমোৱাই ৰাখিব পাৰে। ইয়াৰ পিছত কাণফুলি বা কাণ আঙুঠি লগাব পাৰে। এতিয়া আপোনালোকে জানি লওক যে এই কৰ্ণাভেদ সংস্কাৰ সম্পন্ন কৰিলে কি কি লাভ হয়, সেই বিষয়ে আপোনালোকে জানি লওক। আহকচোন জানি লওঁ সেই লাভালাভকেইটানো কি। 1 নম্বৰ, ইয়াৰ ফলত মগজুলৈ যোৱা স্নায়ুবোৰ উন্নত হয়, যাৰ বাবে তেজ সুচাৰুৰূপে চলি থাকে। 2 নম্বৰ, দৃষ্টিশক্তি অতি শক্তিশালী হৈ উঠে। 3 নম্বৰ, ইয়াৰ ফলতে এনে স্নায়ুৰ ওপৰত হেঁচা পৰে, যাৰ ফলত মানুহৰ আয়ুস দীঘলীয়া হয়।
4 নম্বৰ, পক্ষাঘাতৰ দৰে ৰোগৰ পৰা সকাহ পায়। মগজুৰ বিকাশ দ্ৰুতগতিত বৃদ্ধি হয় আৰু সেই শিশুৰ শিক্ষণ আৰম্ভ কৰাত সহায় কৰে। 5 নম্বৰ, মানসিক চাপ। এই সমস্যাৰ পৰাও সকাহ পোৱা যায়। 6 নম্বৰ, মনত ৰাখিব। এই সংস্কাৰে সেই শিশুটিৰ শক্তি বঢ়ায়, যাৰ ফলত শিশুটিৰ স্মৃতিশক্তি বৃদ্ধি হয়। শিশুৰ মুখখনো উজ্জ্বল হৈ পৰে আৰু ছালৰ লগত জড়িত বহু সমস্যা নোহোৱা হয়। সদশেষত 7 নম্বৰ, শিশুৰ পাচনতন্ত্ৰটো অতি ভালে থাকে আৰু ডায়েৰিয়া বা কোষ্ঠকাঠিন্যৰ দৰে কোনো সমস্যা নাথাকে। এই আছিল কৰ্ণভেদ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু ইয়াৰ প্ৰয়োজন, যিটো আমি সকলোৱে কৰাটো প্ৰয়োজন। কাৰণ কিয় এই 16 সংস্কাৰ আমাৰ সকলোৰে বাবে অতি প্ৰয়োজন, যি আমাৰ মৃত্যুৰ সময়লৈকে ইয়াৰ অতি মাহিত্য আছে। এই বিদ্যাৰম্ভ সংস্কাৰ কেনেকৈ আৰম্ভ কৰা যায়, ইয়াৰে সম্পূৰ্ণ তথ্য। সনাতন ধৰ্মত মানৱ জীৱনক 16টা ভাগত বিভক্ত কৰি তেওঁৰ বাবে 16টা সংস্কাৰ নিৰ্ধাৰণ কৰা হৈছে। এজন ব্যক্তিয়ে এইবোৰ মাজেৰেই জীৱিকা উপাৰ্জন কৰিব লাগে। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰ বিদ্যাৰম্ভ সংস্কাৰ বুলি ধৰা হয়, কাৰণ এই সংস্কাৰৰ জৰিয়তে জ্ঞান আৰু বুদ্ধিৰ বিকাশ ঘটে। এই সংস্কাৰ হৈছে 10ম সংস্কাৰ আৰু ইয়াৰ আগতে মুণ্ডন আৰু কৰ্ণভেদ সংস্কাৰ কৰা হয়, যাতে সেই ব্যক্তিজনৰ বিদ্যা লাভ কৰিবলৈ পাৰে, যাতে তেওঁ জ্ঞান আহৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ধান্দৰ সন্মুখীন নহয়। বিদ্যাৰম্ভ সংস্কাৰৰ বিষয়ে বিতংভাৱে জানকচোন আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে। বিদ্যাৰম্ভ সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য। বিদ্যাৰম্ভ সংস্কাৰ কেতিয়া কৰা হয়? বেদ আৰু শাস্ত্ৰত ইয়াৰ বাবে সঠিক বয়স 5 বছৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ আগতে তেওঁ ঘৰতে থাকি পৰিয়াল আৰু পিতৃ মাতৃৰ পৰা সাধাৰণ শিষ্টাচাৰ শিকে। শিক্ষা লাভৰ শক্তি পালে গুৰুৰ হাতত গতাই দিয়া হয়। ইয়াৰ পিছত তেওঁক শিক্ষা গ্ৰহণৰ বাবে গুৰুকুললৈ পঠিয়াই দিয়া হয়। গতিকে শিশুটিৰ বয়স 5 বছৰ হ'লে অতি শুদ্ধ বুলি গণ্য কৰা হয়। এতিয়া মই আপোনালোকক বিদ্যাৰম্ভ সংস্কাৰনো কি তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। এই সংস্কাৰত শিশুক বৰ্ণমালাৰ জ্ঞান দিয়া হয় আৰু অধিক অধ্যয়নৰ বাবে সাজু কৰা হয়। সমাজত তেওঁৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে জানিবলৈ আৰু ভাষা শিকিবলৈ জ্ঞান দিবলৈ এই সংস্কাৰ আৰম্ভ কৰা হয়। সেয়েহে শিশুটিক কলম, ষ্ট্ৰীট আৰু বেণ্ডেজ আদি দিয়া হয়। এতিয়া মই আপোনালোকক বিদ্যাৰম্ভ সংস্কাৰ কেনেকৈ আৰম্ভ কৰা হয় তাৰে তথ্য আগবঢ়াইছোঁ। প্ৰথমতে শিশুটিক যথাযথভাৱে পূজা কৰা দেৱতা অৰ্থাৎ জ্ঞানৰ দেৱতাৰ প্ৰভু গণেশক পূজা কৰা হয়। ইয়াৰ পিছত জ্ঞানৰ দেৱী সৰস্বতীক পূজা কৰা হয়। ইয়াৰ পিছত যি কলমেৰে তেওঁ লিখিব, যি কলমত তেওঁ চিঞাহী ভৰাব অৰ্থাৎ ব্যৱহাৰ কৰিব আৰু যিখন কাগজত তেওঁ লিখা মেলা আৰম্ভ কৰিব সেইখনক পূজা কৰা হয়। অৱশেষত তেওঁ নিজৰ গুৰু শিক্ষকক প্ৰণাম জনাই নিজৰ জ্ঞানৰ বোজা তেওঁৰ হাতত তুলি দিয়া হয়। গুৰুৱে তেওঁক শিষ্য হিচাপে গ্ৰহণ কৰে আৰু বৈদিক যুগত তেওঁৰ বিদ্যাৰম্ভ সংস্কাৰ আৰম্ভ কৰা হয়। ইয়াৰ পিছত
শিশুৰ বৈবাহিক জীৱন অৰ্থাৎ 25 বছৰ বয়সলৈকে পিতৃ মাতৃৰ অধিকাৰ বন্ধ কৰি দিয়া হয় আৰু তেওঁ গুৰুৰ সম্পত্তি হৈ পৰে। বিদ্যাৰম্ভ সংস্কাৰৰ যি গুৰুত্ব সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি ল'ব। এখন সমাজক শিক্ষা দিয়াৰ ক্ষেত্ৰত শিক্ষাই বৃহৎ ভূমিকা পালন কৰে। যদি সমাজত শিক্ষাৰ অভাৱ হয় তেন্তে সেই সমাজখনেই হৈ পৰে কু অভ্যাস, অপপ্ৰচাৰ, অৰাজকতা আদিৰ কেন্দ্ৰবিন্দু। সমাজখনক সঠিক দিশ দিবলৈ আৰু সঠিকভাৱে গঢ়ি তোলাৰ বাবে শিক্ষা দিয়া হয়। এই সংস্কাৰ আৰম্ভণি এই উদ্দেশ্যেৰে কৰা হৈছিল। যেতিয়াৰ পৰা সমাজত ভাষাৰ বিকাশ ঘটিল আৰু ইয়াক লিখা হ'বলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই এই সংস্কৃতিক স্বীকৃতি দিয়া হ'ল আৰু বৰ্ণমালাৰ জ্ঞান সম্পূৰ্ণ আচাৰ ব্যৱহাৰেৰে প্ৰদান কৰিবলৈ আৰম্ভ কৰিলে। এই সংস্কাৰৰ পিছত এটি শিশু অধিক পঢ়া শুনা আৰু উচ্চ শিক্ষাৰ বাবে সাজু হয়। যদি তেওঁক বৰ্ণমালা আদিৰ জ্ঞান দিয়া নহয় তেন্তে তেওঁ বেদ আৰু অধিক অধ্যয়ন কৰিব নোৱাৰিব। সেয়েহে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা এই অনুষ্ঠানৰ জৰিয়তে আৰম্ভ কৰা হয়। এই আছিল এই বিদ্যাৰম্ভ সংস্কাৰৰ সম্পূৰ্ণ তথ্য। যজ্ঞোপৱীত সংস্কাৰ, যি সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব পাৰিব। সনাতন ধৰ্মত 16টা সংস্কাৰৰ ভিতৰত যজ্ঞোপৱীত সংস্কাৰ, যাক উপনয়ন সংস্কাৰ বুলিও কোৱা হয়, 11 নম্বৰ এই সংস্কাৰ অৰ্থাৎ উপনয়ন বা যজ্ঞোপৱীত সংস্কাৰক 11 নম্বৰ সংস্কাৰ হিচাপে শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ আগতে এজন ব্যক্তিৰ 5 বছৰ বয়সৰ পৰা আৰম্ভ হোৱা বিদ্যা সংস্কাৰ কৰা হয়। বিদ্যাৰম্ভ সংস্কাৰৰ জৰিয়তে সেই ব্যক্তিজনক বৰ্ণমালা আদি শিকোৱা হয়, যাতে ভৱিষ্যতে তেওঁক বেদ অধ্যয়ন কৰিবলৈ বাধ্য কৰাব পাৰে। বেদ অৰ্থাৎ বেদৰ লগতে সকলো বিষয় অধ্যয়ন কৰাৰ ক্ষেত্ৰত। ইয়াৰ পিছত সেই ব্যক্তিজনক উপনয়ন সংস্কাৰ সম্পন্ন কৰা হয়, যাতে তেওঁক বেদ আৰু শাস্ত্ৰ অধ্যয়ন কৰিবলৈ সক্ষম বুলি গণ্য কৰা হয়। উপনয়ন সংস্কাৰৰ বিষয়ে জানকচোন এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে যজ্ঞোপৱীত সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। যজ্ঞোপৱীত অৰ্থাৎ উপনয়ন সংস্কাৰ কেতিয়া কৰা হয় তাৰ বিষয়ে জানি লওক। উপনয়ন সংস্কাৰ, ইয়াত বিভিন্ন চৰিত্ৰৰ বাবে বিভিন্ন বয়স নিৰ্ধাৰণ কৰা হয়, যিহেতু সকলো মানুহকে জন্মৰ পৰা নিম্ন মৰ্যাদা বুলি গণ্য কৰা হয় আৰু শিক্ষা অৰ্জন কৰাৰ পিছতহে তেওঁলোকক শিক্ষিত বুলি গণ্য কৰা হয়। সেয়েহে সেই ব্যক্তিজনক গুৰুকুললৈ পঠিয়াবলৈ উপনয়ন সংস্কাৰ কৰা হয়। ইয়াৰ বাবে 8 বছৰ বয়সত এজন ব্ৰাহ্মণ, 11 বছৰ বয়সত এজন ক্ষত্ৰিয় আৰু 12 বছৰ বয়সত এজন বৈশ্যক উপনয়ন সংস্কাৰৰ বাবে যোগ্য বুলি গণ্য কৰা হৈছিল। যিহেতু সকলোৰে শিক্ষা লাভৰ অধিকাৰ আছিল, সেয়েহে গুৰুকুলৰ গুৰুৰ ওপৰত নিৰ্ভৰ কৰিছিল যে তেওঁক কাক শিষ্য হিচাপে গণ্য কৰে আৰু কিমান বয়সত। ইয়াৰ বাবে 8 বছৰৰ পিছৰ বয়সটো উপযুক্ত বুলি গণ্য কৰা হৈছিল, কাৰণ বিদ্যাৰম্ভ সংস্কাৰত তেওঁক দিয়া বৰ্ণমালা আৰু ভাষা শিকিবলৈ তেওঁক 2 পৰা 3 বছৰ সময় লাগিছিল। এতিয়া আপোনালোকক এই উপনয়ন সংস্কাৰনো কি তাৰ বিষয়ে তথ্য আগবঢ়াইছোঁ। উপনয়ন শব্দৰ অৰ্থ হ'ল ওচৰলৈ যোৱা, অৰ্থাৎ
এই সংস্কাৰৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ গুৰুৰ ওচৰত থাকিবলৈ আৰম্ভ কৰা। উপনয়ন সংস্কাৰৰ পিছত এজন গুৰুৱে তেওঁক শিষ্য হিচাপে গ্ৰহণ কৰি তেওঁৰ গুৰুকুলত স্থান দিয়ে। ইয়াৰ পিছত ল'ৰা ছোৱালীৰ ওপৰত পিতৃ মাতৃৰ কৰ্তব্য শেষ হৈ যায় আৰু 25 বছৰ বয়সলৈকে নিৰ্ধাৰিত বৈবাহিক জীৱন সময়সীমা সম্পূৰ্ণ কৰাৰ পিছতহে তেওঁলোকৰ ওচৰলৈ ঘূৰি আহে। ইয়াক জানেও সংস্কাৰ বুলিও কোৱা হয়, কাৰণ গুৰুকুললৈ যোৱাৰ আগতে তেওঁক সম্পূৰ্ণ ৰীতি নীতিৰে গায়ত্ৰী মন্ত্ৰ শিকোৱা হয় আৰু বেদ অধ্যয়নৰ বাবে প্ৰাৰম্ভিক মন্ত্ৰ শিকোৱা হয়। ইয়াৰ পিছত তেওঁক পবিত্ৰ সূতা পিন্ধাই দিয়া হয়, য'ত 3টা সূত্ৰ থাকে, যিবোৰ ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ বাবে উৎসৰ্গিত। এই পদ্ধতি কৰাৰ পিছত তেওঁ বেদ অধ্যয়ন কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছত তেওঁক সনাতন ধৰ্মৰ বিজ্ঞান, ৰহস্য, জ্যোতিষ বিজ্ঞান, ভূগোল আদিৰ গভীৰ শিক্ষা দিয়া হয়। এতিয়া আপোনালোকক উপনয়ন সংস্কাৰৰ গুৰুত্বৰ বিষয়ে আগবঢ়াইছোঁ। এই সংস্কাৰ অতি গুৰুত্বপূৰ্ণ, কাৰণ বেদৰ জ্ঞান নথকা ব্যক্তিক নিন্দনীয় বুলি গণ্য কৰা হৈছিল। এখন ভাল সমাজ গঢ়িবলৈ এজন ব্যক্তিয়ে শিক্ষা লাভ কৰাটো অতি জৰুৰী, নহ'লে সমাজত তেওঁৰ কোনো অংশগ্ৰহণ নাথাকে। এক প্ৰকাৰে ইয়াক মানুহৰ দ্বিতীয় জন্ম বুলিও কোৱা হয়। সেইবাবে তেওঁক দ্বিজা বুলিও কোৱা হয়, অৰ্থাৎ শিক্ষা লাভ কৰাৰ পিছত দ্বিতীয় জন্ম। এক প্ৰকাৰে ই বেদ অধ্যয়নৰ বাবে এডমিশ্যন কাৰ্ড। তাৰ পিছতহে কোনো গুৰুৱে তেওঁক শিষ্য হিচাপে গ্ৰহণ কৰি বেদ আৰু শাস্ত্ৰ অধ্যয়ন কৰিবলৈ বাধ্য কৰে। ইয়াৰ শিক্ষাও তেওঁক তেওঁৰ ভৱিষ্যত কৰ্ম অনুযায়ী দিয়া হয়, অৰ্থাৎ ব্ৰাহ্মণৰ কৰ্তব্য পালন কৰিব লগাজনক সম্পূৰ্ণ শিক্ষা দিয়া হয়, ক্ষত্ৰিয় ধৰ্ম পালন কৰিবলগীয়াজনক, তেওঁ সঠিক হোৱাজনক কূটনীতি, ৰাজনীতিৰ শিক্ষা দিয়া হয়। এনেধৰণৰ ইত্যাদি বিভিন্ন ধৰণৰ শিক্ষা সকলোকে প্ৰদান কৰা হয়। বৈশ্য ধৰ্ম পালন কৰিবলগীয়া হয়, তেওঁক ব্যৱসায়, ধন, আলোচনা আদিৰ শিক্ষা দিয়া হয়। এই আছিল সম্পূৰ্ণৰূপে উপনয়ন সংস্কাৰ অৰ্থাৎ যজ্ঞোপৱিত সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ। বেদাৰম্ভ সংস্কাৰ এজন ব্যক্তিৰ জীৱনত বিশেষ গুৰুত্ব থকা হিন্দু ধৰ্মৰ মুঠ 16টা সংস্কাৰৰ ভিতৰত বেদাৰম্ভ সংস্কাৰ 12 নম্বৰ স্থানত আছে। এই সংস্কাৰ কৰাৰ আগতে বিদ্যাৰম্ভ আৰু যজ্ঞোপৱিত অৰ্থাৎ উপনয়ন সংস্কাৰ অতি প্ৰয়োজনীয়, অন্যথা বেদাৰম্ভ সংস্কাৰ কৰিব নোৱাৰি। যিহেতু বেদাৰম্ভ সংস্কৃতত শিশুক উচ্চ শিক্ষা দিয়া হয়, যাৰ বাবে বৰ্ণমালাৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয়, যিটো সেই ব্যক্তিজনৰ বিদ্যাৰম্ভ সংস্কাৰত পায়। ইয়াৰ পিছত তেওঁৰ উপনয়ন সংস্কাৰ সম্পন্ন কৰা হয়, য'ত সেই ব্যক্তিজনক গুৰুকুললৈ গৈ বৈবাহিক জীৱন পালন কৰাৰ কঠোৰ প্ৰতিজ্ঞা কৰা হয়। ইয়াৰ পিছতহে এজন গুৰুৱে সেই ব্যক্তিজনক শিষ্য হিচাপে গ্ৰহণ কৰি বেদাৰম্ভ সংস্কাৰ আৰম্ভ কৰা হয়। এতিয়া আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বেদাৰম্ভ সংস্কাৰৰ বিষয়ে বিশেষ তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ। বেদাৰম্ভ সংস্কাৰ কেতিয়া কৰা হয়? যজ্ঞোপৱিত উপনয়ন সংস্কাৰৰ লগে লগে আৰম্ভ কৰা হয়, যিহেতু শিশুৰ জীৱনত বিদ্যাৰম্ভ সংস্কাৰৰ বয়স 5 পৰা 8 বছৰ ভিতৰত বুলি ধৰা হয়, য'ত তেওঁ ভাষা, বৰ্ণমালা আৰু মৌলিক জ্ঞান আহৰণ কৰে। ইয়াৰ পিছত সেই ব্যক্তিজনক সামৰ্থ্য আৰু গুণৰ ওপৰত নিৰ্ভৰ কৰি
8ৰ পৰা 12 বছৰ বয়সত যজ্ঞোপৱীত সংস্কাৰ কৰা হয় আৰু তেওঁলোকক গুৰুকুললৈ প্ৰেৰণ কৰা হয়। ইয়াৰ লগে লগে বেদাৰম্ভ সংস্কাৰ আৰম্ভ হয়, যিটো 25 বছৰ বয়সলৈকে চলি থাকে। অৰ্থাৎ সেই সময়ত সেই ব্যক্তিজনৰ বৈবাহিকৰ বিশেষ সীমা আহি পৰে। এতিয়া আপোনালোকে জানি লওক যে বেদাৰম্ভ সংস্কাৰ কি। এই সংস্কাৰৰ সকলোৱে পোৱা নাছিল, কাৰণ ইয়াৰ বাবে বিশেষ ক্ষমতা আৰু গুণৰ কথাটো অতি প্ৰয়োজনীয় আছিল। লগতে এই সংস্কাৰ পালন কৰিবলৈ কঠিন ব্ৰত ল'বলগীয়া হৈছিল। ইয়াৰ ভিতৰত এটা ব্ৰত আছিল যে বৈবাহিক জীৱনৰ পৰিসৰলৈকে বেদাৰম্ভ কৰা ল'ৰা ছোৱালীৰ ওপৰত পিতৃ মাতৃ আৰু আত্মীয়ৰ কোনো কৰ্তব্য নাই আৰু তেওঁ 20 বছৰ বয়সলৈকে সেই গুৰুৰ আশ্ৰয়তে থাকিবলগীয়া হয়। ইয়াৰ বাবে তেওঁ 25 বছৰ বয়সলৈকে মাটিত শুব লগা হৈছিল। দান বৰঙণি বিচাৰি আশ্ৰম পৰিষ্কাৰ কৰি ৰখা, বনৰ পৰা কাঠ ফুল সংগ্ৰহ কৰি গুৰুৰ প্ৰতিটো আদেশ পালন কৰি পঢ়া শুনা কৰিব লগা হৈছিল। বেদবোৰৰ জৰিয়তে এই জ্ঞান দিয়া হৈছিল। এইটো অতি কঠিন ব্ৰত আছিল আৰু সেই শিশুটিক পৰীক্ষা কৰিহে গুৰুৱে নিজৰ শিষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সংস্কাৰত এজন ব্যক্তিৰ ভিতৰতে এক সীমাহীন জ্ঞানৰ ভঁৰাল ভৰি পৰিছিল। তেওঁক 4খন বেদ অধ্যয়ন কৰিবলৈ বাধ্য কৰাইছিল, যাতে তেওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ গভীৰ ৰহস্য জ্ঞান, আধ্যাত্মিকতা, সংস্কৃতিৰ গুৰুত্ব, প্ৰতিকাৰ, বিভিন্ন বনৌষধি আৰু ঔষধ আৰু ইয়াৰ প্ৰভাৱৰ তথ্য, ভূগোল, জ্যোতিষ, ইতিহাস, ৰসায়ন, গণিতৰ সূত্ৰ আদি বুজি পায়। আৰু ইয়াৰ লগতে বহুতো শিক্ষা দিয়া হৈছিল। ব্ৰাহ্মণক পবিত্ৰ কৰ্ম, ধৰ্মীয় ৰীতি নীতি, গৱেষণা আদি কৰিব লগা হোৱাৰ বাবে সম্পূৰ্ণ শিক্ষা দিয়া হৈছিল। আৰু লগতে পৰৱৰ্তী প্ৰজন্মৰ মানুহক শিক্ষা প্ৰদানৰ দায়িত্বও তেওঁলোকক দিয়া হৈছিল। ক্ষেত্ৰ অনুসৰি আনক শিক্ষা দিয়াৰ ব্যৱস্থা আছিল, যাতে সকলোৱে নিজৰ ক্ষেত্ৰ অনুসৰি উপযুক্ত কাম কৰিব পাৰে। এতিয়া আপোনালোকে জানি লওক যে বেদাৰম্ভ সংস্কাৰৰ গুৰুত্ব। সনাতন ধৰ্মত বেদ আছিল শিক্ষাৰ এক অক্ষয় ভঁৰাল, যিটো অধ্যয়ন কৰি এক প্ৰকাৰে মানুহে দ্বিতীয় জীৱন লাভ কৰিছিল। সেইবাবেই শিক্ষা লাভ কৰাৰ পিছত তেওঁলোকক দ্বিজা অৰ্থাৎ দ্বিতীয় জন্ম বুলিও কোৱা হৈছিল। ঔম মন্ত্ৰৰ জৰিয়তে আৰম্ভ কৰা হৈছিল আৰু তাৰপিছত তেওঁক সকলো ধৰণৰ শিক্ষা দিয়া হৈছিল। শিক্ষা লাভ কৰাৰ পিছতহে তেওঁ সমাজত জীয়াই থাকিবলৈ সক্ষম হৈছিল আৰু এজন সুৰক্ষিত সমাজ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এখন সমাজ আৰু দেশ সুচাৰুৰূপে চলি থাকিবলৈ এজন ব্যক্তিৰ বাবে শিক্ষা লাভ কৰাটো অতি প্ৰয়োজনীয় আছিল। নহ'লে সমাজত অৰাজকতা আৰু অপৰাধ বিয়পি পৰাৰ আশংকা আছিল। শিক্ষিত সমাজৰ জৰিয়তেহে নিৰন্তৰ আন্দোলন চলিছিল আৰু ধৰ্মীয় কাম কাজ চলিছিল। সেইবাবে বেদাৰম্ভ সংস্কাৰ পাবলৈ বহু জৰুৰী আছিল। ভগৱান শ্ৰীৰাম, শ্ৰীকৃষ্ণ তেওঁলোক নিজেও বেদাৰম্ভ সংস্কাৰ কৰিছিল আৰু 25 বছৰ বয়সলৈকে তেওঁলোকে গুৰুকুলত থাকি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। এই আছিল সনাতন ধৰ্মৰ সেই 16 সংস্কাৰৰ বেদাৰম্ভ সংস্কাৰ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।